পৃথিৱীৰ ধ্বংস নিশ্চিত মানুহৰ হাতত মাত্ৰ 2 বছৰ সময় আছে বৰ্তমান পৃথিৱীৰ টেম্পাৰেচাৰ 1.32 ডিগ্ৰী সেলচিয়াছ আৰু যেতিয়া এই টেম্পাৰেচাৰ 2 ডিগ্ৰী সেলচিয়াছতকৈ অধিক বৃদ্ধি হ'ব তেতিয়া পৃথিৱী ধ্বংসৰ মিছন লঞ্চ হৈ যাব আৰু এই কথা মই কোৱা নাই এই কথা কৈছে ইউনাইটেড নেশ্যনৰ ক্লাইমেট তেওঁ কৈছে যে জলবায়ু পৰিৱৰ্তনক ৰখাবলৈ এই জলবায়ু দুৰ্যোগৰ পৰা মানুহক বচাবলৈ হ'লে দেশসমূহক আমি যিবোৰ টাৰ্গেট দিছোঁ এই টাৰ্গেটবোৰ যদি সময়মতে ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে পৃথিৱীখনত আৰু মানুহ বসবাস কৰিবলৈ পৃথিৱীখন উপযোগী হৈ নাথাকিব নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দা ৰিয়েল মিৰৰলৈ আজি আমি জলবায়ু পৰিৱৰ্তনৰ ওপৰত কথা পাতিম পৃথিৱীখন কিয় ধ্বংস হ'বলৈ ওলাইছে এই কথা আমি কেতিয়াবা ভাবি চাইছোনে হয়তো বহুতে চাইছো হয়তো বহুতে চোৱা নাই অত্যাধিক প্ৰদূষণৰ পৰা জনসংখ্যা বৃদ্ধিলৈকে মানুহৰ কাৰ্যকলাপে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি আমাৰ চৌপাশৰ জগতখনত বহু পৰিৱৰ্তন আনিছে আপোনালোকে জানেনে পৃথিৱীৰ জলবায়ু যে দ্ৰুতগতিত পৰিৱৰ্তন হৈ আছে সম্ভাৱনা আছে 2025 চনলৈ বিশ্বৰ গ্ৰীণহাউছ গেছ এমিছন শিখৰত উপনীত হ'ব আৰু এই এমিছন 2030 চনৰ ভিতৰত 43% হ্ৰাস কৰিব নোৱাৰিলে পৃথিৱীৰ উষ্ণতা 1.5 ডিগ্ৰী সেলচিয়াছতকৈও অধিক হ'ব আৰু যাৰ কুফল ভোগ কৰিব লাগিব প্ৰতিজন মানুহে পৃথিৱীত বাস কৰা প্ৰতিটো জীৱ প্ৰজাতিয়ে কেতিয়াবা ভাবি চাইছেনে এই সাগৰীয় জীৱবোৰ চৰাই চিৰিকটিবোৰ পৃথিৱীৰ পৰা যদি নোহোৱা হৈ যায় কেনেকুৱা দেখা হ'ব পৃথিৱীখন জলবায়ু পৰিৱৰ্তনৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব সেউজগৃহ প্ৰভাৱ কি গ্ৰীণহাউছ এফেক্ট কি সেউজগৃহ প্ৰভাৱ হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া যিয়ে পৃথিৱী পৃষ্ঠক উষ্ণ কৰি ৰাখে বায়ুমণ্ডলত উপস্থিত থকা গেছবোৰে সূৰ্যৰ পৰা অহা তাপক আবদ্ধ কৰি ৰাখে যাৰ ফলত পৃথিৱীৰ উষ্ণতা বসবাসযোগ্য হৈ থাকে কিন্তু মানুহৰ কাৰ্যকলাপৰ বাবে এই গেছবোৰৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ বাবে পৃথিৱীত উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাইছে ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে সকলোৱে বুজাকৈ একেবাৰে সহজকৈ কওঁ যদি কল্পনা কৰক যে পৃথিৱীখন এখন গৰম কম্বলত মেৰিয়াই থোৱা আছে এই কম্বলখন কিছুমান বিশেষ গেছেৰে তৈয়াৰী যেনে জলীয় বাষ্প কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু ক্লৰ'ফ্ল'ৰ'কাৰ্বন আদিৰে তৈয়াৰী যিবোৰক সেউজগৃহ গেছ বোলা হয় আৰু এই গেছবোৰে আমাৰ পৃথিৱীখনক গৰম কৰি ৰখাত সহায় কৰে কিন্তু মানুহে এই কম্বলখন প্ৰয়োজনতকৈ অধিক মাত্ৰাত কয়লা তেল গেছ আদিৰ দৰে ইন্ধন জ্বলাই বহু ডাঠ কৰি তুলিছে যিদৰে গৰমৰ দিনত নিজকে কম্বলেৰে ঢাকি ৰাখিলে অধিক গৰম লাগে ঠিক তেনেদৰে সেউজগৃহতো এইবোৰ গেছৰ পৰিমাণ অধিক হাৰত বৃদ্ধি হ'লে পৃথিৱীখন দ্ৰুত গতিত গৰম হ'বলৈ ধৰে আৰু এই প্ৰক্ৰিয়াটোকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় জীৱাশ্ম ইন্ধন যেনে পেট্ৰল ডিজেল কয়লা আদি জ্বলোৱাৰ ফলত আৰু ঔদ্যোগিক বিপ্লৱৰ পিছত বায়ুমণ্ডলত CO2ৰ পৰিমাণ অধিক হাৰত বৃদ্ধি হৈছে আৰু বায়ুমণ্ডলত গ্ৰীণহাউছ গেছ অধিক মাত্ৰাত বৃদ্ধি হোৱাৰ ফলত আমাৰ পৃথিৱীখন ভয়ংকৰ হাৰত গৰম হৈ উঠিছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ জলবায়ুত পৰিছে জলবায়ু পৰিৱৰ্তনে আমাৰ সাগৰ আমাৰ বতৰ আমাৰ খাদ্যৰ লগতে স্বাস্থ্যৰ ওপৰতো অধিক ঋণাত্মক প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত গ্ৰীণলেণ্ড এণ্টাৰ্কটিকা আদিত থকা বৰফৰ তৰপবোৰ দ্ৰুত হাৰত গলিবলৈ লৈছে গ্লেচিয়াৰবোৰত যিবোৰ অতিৰিক্ত পানী হিম আকাৰত জমা হৈ আছিল সেইবোৰ গলিবলৈ ধৰিছে আৰু এই গলি যোৱা পানী প্ৰথমতে নদীসমূহলৈ বৈ আহি নদী কাষৰীয়া অঞ্চলবোৰ প্লাবিত কৰিব
তাত বানপানীৰ সৃষ্টি কৰিব আৰু তাৰ পিছত সাগৰলৈ বৈ গৈ সাগৰৰ উপকূলীয় অঞ্চলবোৰ প্লাবিত কৰিব। ইয়াৰ সম্ভাৱনা অধিক। উষ্ণতাই বতৰক অধিক চৰম কৰি তুলিছে আৰু আমি মাছ এক্সটেনশ্যনৰ পিনে গতি কৰি আছোঁ, মানে সামূহিক ধ্বংসৰ পিনে। জলবায়ু পৰিৱৰ্তনে যে অকল প্ৰাকৃতিক পৰিৱৰ্তন আনিছে তেনে নহয়। জলবায়ু পৰিৱৰ্তনে আমাৰ খাদ্য শস্যৰ পৰা আৰম্ভ কৰি আমাৰ অৰ্থনীতিলৈকে, মানুহৰ মগজুৰ পৰা আৰম্ভ কৰি জীৱ জন্তুৰ আচৰণলৈকে ইয়াৰ প্ৰভাৱ পৰিছে। আৰু ইয়াৰ বিষয়ে আমি যেতিয়া সবিশেষ জানিবলৈ বিচাৰিলোঁ তেতিয়া আমি বহুতো তথ্য পালোঁ, যিবোৰ তথ্যই জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱী আৰু মানুহৰ ওপৰত পৰা প্ৰভাৱবোৰৰ বিষয়ে আমাক অৱগত কৰিলে। আহকচোন আমি জানো জলবায়ু পৰিৱৰ্তনেনো আমাৰ ওপৰত কি কি প্ৰভাৱ পেলাইছে। জলবায়ু পৰিৱৰ্তনে শস্য উৎপাদন হ্ৰাস কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ পুষ্টিগত গুণাগুণ হ্ৰাস কৰিছে। খৰাং বতৰ, বানপানীৰ দৰে চৰম পৰিঘটনাবোৰে কৃষকসকলৰ ওপৰত মানসিক আৰু আৰ্থিক প্ৰভাৱো পেলাইছে। আৰু ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনে উদ্ভিদৰ ৰোগ আদি বৃদ্ধি কৰাৰ লগতে কীট পতংগৰ সংখ্যাও বৃদ্ধি কৰিব, যাৰ ফলত ঘেঁহু, সৰিয়হ, কুঁহিয়াৰ আদিৰ দৰে বিভিন্ন শস্যৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। আজিকালি বহু ঠাইত ধান, ঘেঁহু, কুঁহিয়াৰ, জলকীয়া আদিৰ দৰে বহুতো শস্যৰ ফল ধৰাৰ সময়সীমা সলনি হ'বলৈ ধৰিছে। আমি সচৰাচৰ বহুতে কৈ থাকোঁ নহয়, আগতে আমুকজোপা গছ ইমান লাগিছিলে, আজিকালি নলগাই হৈ থাকিল। ইয়াৰ কাৰণো কিন্তু জলবায়ু পৰিৱৰ্তন। আৰু এই জলবায়ু পৰিৱৰ্তনৰ বাবে যিবোৰ শস্যৰ উৎপাদন হ্ৰাস পাইছে, সেইবোৰ শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ মানুহে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আৰু এই কৃত্ৰিম সাৰবোৰ কিমান ভয়ানক আপোনালোকে ভালদৰেই জানে। উদ্ভিদক জীয়াই থাকিবলৈ আমাৰ প্ৰয়োজন নাই, কিন্তু আমি জীয়াই থাকিবলৈ উদ্ভিদক আমাৰ প্ৰয়োজন আছে। উদ্ভিদে প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ মেৰুদণ্ড গঠন কৰে আৰু প্ৰতি বছৰে মানুহে নিৰ্গমন কৰা কাৰ্বন ডাই অক্সাইডৰ 30% শোষণ কৰে, মানে 7.6 বিলিয়ন মেট্ৰিক টন CO2 শোষণ কৰে। এটা গৱেষণাত জলবায়ু বিজ্ঞানীসকলে দেখিছে যে পৃথিৱীত জলবায়ুৰ উষ্ণতা অধিক বৃদ্ধি হ'লে উদ্ভিদৰ বৃদ্ধি হ্ৰাস পায়। বায়ুমণ্ডলত উপস্থিত থকা অতিৰিক্ত কাৰ্বনে ইয়াৰ বিপৰীত প্ৰভাৱ পেলায়। বায়ুমণ্ডলত যেতিয়া কাৰ্বনৰ পৰিমাণ অধিক হয় তেতিয়া গছৰ পাতবোৰ ডাঠ হয়, যিবোৰ দেখাত ভাল লক্ষণ যেনেই লাগে, কিন্তু ডাঠ পাতবোৰে CO2 শোষণ কৰাত দুৰ্বল আৰু ইয়াৰ ফলত বছৰি বায়ুমণ্ডলত অতিৰিক্ত 6.39 বিলিয়ন টন কাৰ্বন ডাই অক্সাইড থাকি যায়। বৰ্ধিত উষ্ণতা, খৰাং বতৰ, তীব্ৰ গৰমৰ ঢৌৱে উদ্ভিদক দুৰ্বল কৰি তোলে, যাৰ ফলত উদ্ভিদৰ উৎপাদনশীলতা হ্ৰাস পায় আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা কমি যায়। উষ্ণতা বৃদ্ধিৰ লগে লগে কিছুমান উদ্ভিদে নিজৰ বৰ্তমানৰ বাসস্থানত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় আৰু শীতল অঞ্চললৈ প্ৰব্ৰজন কৰিবলগীয়াও হয়। জলবায়ু পৰিৱৰ্তনে অৰ্থনৈতিকভাৱে মানুহক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে। ই এক বিশ্বব্যাপী হোৱা প্ৰভাৱ। দ্য গাৰ্জিয়ানত এটা আৰ্টিকল প্ৰকাশিত হৈছে। এটা গৱেষণাৰ পৰা দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতি পূৰ্বতে ভবাতকৈ 6 গুণ বেছি হ'ব। গৱেষকসকলে লক্ষ্য কৰিছে যে বিশ্বৰ উষ্ণতা 1 ডিগ্ৰী চেলছিয়াছতকৈ বেছি বৃদ্ধিৰ ফলত GDP 12% হ্ৰাস পাব, যিটো পূৰ্বৰ বিশ্লেষণতকৈ বহুত বেছি। ইতিমধ্যে প্ৰাক ঔদ্যোগিক সময়ৰ পৰাই পৃথিৱীৰ উষ্ণতা 1 ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাইছে। আৰু বহু জলবায়ু বিজ্ঞানী অনুমান কৰিছে যে জীৱাশ্ম ইন্ধন যদি বৰ্তমান সময়ৰ দৰে জ্বলাই থকা যায় তেতিয়াহ'লে পৃথিৱীৰ তাপমান 3 ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি হ'ব। আৰু বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনক ৰোধ কৰিবলৈ ইউনাইটেড নেশ্যনে কৈছে যে $6 ট্ৰিলিয়ন প্ৰয়োজন, যিটো ভাৰতৰ GDPতকৈও বহু বেছি। হাৰ্ভাৰ্ডৰ অৰ্থনীতিবিদ এড্ৰিয়ান বিলালে কৈছে যে শতিকাৰ শেষৰ ফালে জলবায়ু পৰিৱৰ্তনৰ বাবে মানুহ বৰ্তমান সময়তকৈ 50% বেছি দৰিদ্ৰ হোৱাৰ সম্ভাৱনা আছে। হিউমেন ইভলভ হৈছিল আফ্ৰিকাত, আৰু এই ইভলিউশ্যনৰ গোটেই সময়ছোৱাত মানুহে ইমান গৰমৰ মুখামুখি কেতিয়াও হোৱা নাছিল। জেনেৰেলি 20 ডিগ্ৰী চেলছিয়াছৰ পৰা 26 ডিগ্ৰী চেলছিয়াছ আৰু 20%ৰ পৰা 80% আৰ্দ্ৰতাৰ ভিতৰত মানুহ কমফৰ্টেবল হৈ জীয়াই থাকিব পাৰে।
কিন্তু বৰ্তমান সময়ত মানুহৰ মগজুৰ বহু উপাদানে যিমানখিনি গৰম সহ্য কৰিব পাৰে তাতকৈ বহু বেছি গৰম পৰিৱেশত কাৰ্য কৰি আছে। উষ্ণতা বা আৰ্দ্ৰতাৰ সামান্যতম বৃদ্ধি হ'লে মগজুৰ কম্পনেণ্টছবোৰে একেলগে কাম কৰা বন্ধ কৰি দিয়ে, যাৰ ফলত আমাৰ শৰীৰত আৰু মগজুত বিভিন্ন বেমাৰে দেখা দিব পাৰে। আপোনালোকে সকলোৱে মোবাইল নিশ্চয় ব্যৱহাৰ কৰে। মোবাইলত যিদৰে এখন চাৰ্কিট থাকে ঠিক তেনেদৰে মানুহৰ মগজুতো এখন কেমিকেল চাৰ্কিট থাকে। আমাৰ মগজুত কোটি কোটি নিউৰন থাকে আৰু এই নিউৰনবোৰে প্ৰতিটোৱে লাইক এ লাৰ্নিং এণ্ড এডাপ্টিং কম্পিউটাৰৰ দৰে, যিটো বহুতো ইলেক্ট্ৰিকেলি এক্টিভ কম্পনেণ্টছেৰে গঠিত। এই কম্পনেণ্টছবোৰ বহুতেই পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে কাম কৰে আৰু এই কম্পনেণ্টছবোৰে উষ্ণতাৰ নেৰ' ৰেঞ্জৰ ভিতৰত একেলগে ইটোৱে সিটোৰ লগত কাম কৰিব পৰাকৈ প্ৰাকৃতিকভাৱে ডিজাইন হৈছে। এটা নতুন পৰ্যালোচনাত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে মগজুত কিছুমান ৱৰ্ছ কণ্ডিশ্যন ক্ৰিয়েট কৰি আছে, মানে বেয়া অৱস্থাৰ সৃষ্টি কৰিছে। উষ্ণতা আৰু আৰ্দ্ৰতা বৃদ্ধিৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাসমূহ হ'ল ষ্ট্ৰোক, মাইগ্ৰেইন, মেনিনজাইটিছ, মিৰ্গী ৰোগ, চিজ'ফেনিয়া, এলজাইমাৰ আদিৰ দৰে বিভিন্ন ৰোগে দেখা দিব পাৰে। চিজ'ফেনিয়া মানে কি জানে? ই হৈছে এক প্ৰকাৰৰ মানসিক বিকাৰ, যিটো জলবায়ু পৰিৱৰ্তনৰ ফলত হ'ব পাৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত হিটৱেভ আহে আৰু এই হিটৱেভৰ প্ৰভাৱত মানুহ মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব পাৰে। যিদৰে মোবাইল ফোন এটা অতিপাত গৰম হ'লে হেং হৈ যায়, ঠিক তেনেদৰে মানুহৰ মগজু যদি অতিপাত গৰমৰ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিসংগতিয়ে দেখা দিব পাৰে। জলবায়ু পৰিৱৰ্তনে যে কেৱল মানুহৰ মগজুৰ ওপৰতে প্ৰভাৱ পেলাইছে তেনে নহয়। উষ্ণতাৰ পৰিৱৰ্তনে জীৱ জন্তুবোৰক নিজৰ পৰিৱেশত চলাচল কৰিবলৈ নিৰ্ভৰ কৰা সংকেতবোৰত ব্যাঘাত জন্মাইছে। বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু সম্পৰ্কীয় চাপৰ কাৰণে যেনে খৰাং বতৰ, বনজুই আৰু মাৰিন হিটৱেভ আদিয়ে ভেজিটেশ্যনবোৰক ডেমেজ কৰে আৰু তাৰ ফলত অৰণ্যৰ খাদ্য শৃংখলাত ব্যাঘাত জন্মে আৰু ই সমগ্ৰ ইক'ছিষ্টেমক ক্ষতি কৰে, যাৰ ফলত বহু প্ৰজাতিৰ মৃত্যু হয় আৰু কিছুমান প্ৰজাতিয়ে নতুন বাসস্থান বিচাৰিবলৈ বাধ্য হয়। যেতিয়া নতুন বাসস্থান বিচাৰি আৰু খাদ্য বিচাৰি জীৱ জন্তুবোৰে নিজৰ ঠাই এৰি জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহে, তেতিয়া আমি প্ৰায়েই দেখি থকা হাতী মানুহৰ মাজত হোৱা সংঘাতৰ দৰে সংঘাতবোৰৰ সৃষ্টি হয়। আজিকালি আমি প্ৰায়েই দেখি থাকোঁ বান্দৰবোৰ জনবসতিপূৰ্ণ অঞ্চললৈ খাদ্য বিচাৰি ওলাই আহে। ইয়াৰ কাৰণো কিন্তু জলবায়ু পৰিৱৰ্তন। হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু ৰিহেবিলিটেশ্যন হাস্পাতালৰ গৱেষণাৰ এক নতুন তথ্যই দেখুৱাইছে যে উষ্ণতা বৃদ্ধিৰ লগে লগে কুকুৰে কামোৰাৰ ঘটনাও বৃদ্ধি পায়। চহৰ অঞ্চলত সাধাৰণতে উষ্ণ জলবায়ুৱে নগৰীয় তাপদ্বীপ গঠন কৰে, মানে আৰ্বান হিট আইলেণ্ড গঠন কৰে। আৰু এই আৰ্বান হিট আইলেণ্ডৰ সংস্পৰ্শলৈ মানুহ যেতিয়া আহে তেতিয়া মানুহৰ শৰীৰত বিভিন্ন বেমাৰে দেখা দিব পাৰে। আৰু মানুহে এই আৰ্বান হিট আইলেণ্ডৰ ধোঁৱাৰ সংস্পৰ্শলৈ আহিলে স্বাস্থ্যজনিত সমস্যা যেনে হাঁপানি, হৃদৰোগ, হাওঁফাওৰ ৰোগ, হাওঁফাওৰ কৰ্কট আদি ৰোগে দেখা দিব পাৰে। নগৰীয় তাপদ্বীপ গঠন হয় আমি যিবোৰ শক্তি ব্যৱহাৰ কৰোঁ তাৰ পৰা উৎপন্ন হোৱা পেলনীয়া তাপৰ দ্বাৰা, ৱেষ্ট হিটৰ পৰা, যেনে গাড়ীৰ ধোঁৱাৰ পৰা ওলোৱা হিট, এচিৰ পৰা ওলোৱা হিট আদিয়ে আৰ্বান হিট আইলেণ্ড গঠন কৰে। এতিয়া যদি আমি প্ৰশ্ন কৰোঁ জলবায়ু পৰিৱৰ্তনৰ বাবে কোন জগৰীয়া? ইউনাইটেড নেশ্যনে কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মানুহ দায়ী। জলবায়ু বিজ্ঞানীসকলে প্ৰমাণ কৰি দেখুৱাইছে যে 200 বছৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মূলতঃ মানুহেই দায়ী। মানুহৰ কাৰ্যকলাপে অন্ততঃ যোৱা 2000 বছৰৰ যিকোনো সময়তকৈ বেছি দ্ৰুতগতিত সেউজগৃহ গেছ নিৰ্গমন কৰি পৃথিৱীখন উষ্ণ কৰি তুলিছে। আৰু যদি প্ৰশ্নটো এতিয়া এনেকৈ কৰোঁ জলবায়ু পৰিৱৰ্তনৰ বাবে কোনবোৰ মানুহ বেছি জগৰীয়া, তেতিয়াহ'লে আমি দেখা পাওঁ যে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে সাধাৰণ মানুহৰ লগতে ডাঙৰ ডাঙৰ উদ্যোগপতিবোৰ বহু বেছি গুণে জগৰীয়া। আৰু এয়া মই মনে সাজি কোৱা কথা নহয়। দ্য গাৰ্জিয়ানত এটা আৰ্টিকেল প্ৰকাশিত হৈছে। 57টা কোম্পানী যিয়ে 80% সেউজগৃহ গেছ নিৰ্গমনৰ বাবে জগৰীয়া। কিন্তু কথা হ'ল যেতিয়াই গ্ৰীণ হাউচ গেছ এমিশ্যনৰ কথা আহে, ক্লাইমেট চেঞ্জৰ কথা আহে, তেতিয়া সকলো দোষ সাধাৰণ মানুহৰ ওপৰতে জাপি দিয়া হয়।
তেতিয়া সাধাৰণ মানুহবোৰক কোৱা হয় আপোনালোকে ইলেক্ট্ৰিচিটি কমকৈ খৰচ কৰক, এচি নচলাব, নিজৰ গাড়ীত অহা যোৱা নকৰিব, বাছত অহা যোৱা কৰক, ৰিচাইকেল কৰক ইত্যাদি বহু ধৰণৰ কথা। মুঠৰ ওপৰত যত দোষ সকলো সাধাৰণ মানুহৰ। কিন্তু 57টা কোম্পানীৰ কাৰণে যে পৃথিৱীখন শেষ হৈ যাবলৈ ওলাইছে তেওঁলোকৰ কথা কিন্তু বহুতে নকয়। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আগতে সাধাৰণ দুখীয়া মানুহৰ ওপৰত পৰিব, কাৰণ পথাৰত শস্য উৎপাদন যেতিয়া কমি যাব তেতিয়া বস্তুৰ দাম বাঢ়ি যাব, আৰু বস্তুৰ দাম বাঢ়িলে কিনিব নোৱাৰিব কোনে? আমাৰ নিচিনা সাধাৰণ মানুহে। জলবায়ু পৰিৱৰ্তনে দৰিদ্ৰ লোকসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি সৰ্বনিম্ন আয় কৰা 74খন দেশে সেউজগৃহ গেছ মাত্ৰ 10 ভাগহে নিৰ্গমন কৰে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ দ্বাৰা তেওঁলোক আটাইতকৈ বেছি প্ৰভাৱিত হ'ব, কাৰণ তেওঁলোক অৰ্থনৈতিকভাৱে দুৰ্বল। জলবায়ু পৰিৱৰ্তনে বিশ্বৰ খাদ্য সুৰক্ষাৰ বাবে এক ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান বিশ্বৰ জনসংখ্যা 8 বিলিয়নতকৈও অধিক, আৰু ই দ্ৰুত গতিত বৃদ্ধি পায়েই আছে। শেহতীয়াকৈ ষ্টেট অফ ফুডৰ তথ্য অনুসৰি 2023 চনত প্ৰায় 73.3 কোটি লোকে ভোকৰ সন্মুখীন হৈছিল, মানে অনাহাৰে থাকিবলগীয়া হৈছে। ভোকৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে, যিটো বিশ্বজুৰি প্ৰতি 11 জন লোকৰ ভিতৰত এজন, আৰু আফ্ৰিকাত প্ৰতি 5 জনৰ ভিতৰত এজনৰ সমান সমতুল্য। অনাহাৰে জীৱন কটোৱা লোকৰ সংখ্যা 2019 চনত 13.5 কোটিৰ পৰা 2022 চনৰ জুন মাহৰ ভিতৰত 82খন দেশত 36.5 কোটিলৈকে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হ'ল জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা পৰিঘটনাবোৰ। গোলকীয় উষ্ণতা বৃদ্ধিয়ে বতৰৰ ধৰণক মানে ৱেডাৰ পেটাৰ্ণক প্ৰভাৱিত কৰিছে, যেনে হিট ৱেভ, প্ৰচণ্ড বৰষুণ, খৰাং বতৰ, বানপানী আদিৰ সৃষ্টি কৰিছে। 2021 চনত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কম আয় কৰা দেশসমূহৰ প্ৰায় 3 কোটিৰো অধিক লোকক খাদ্য অসুৰক্ষিততাৰ দিশে ঠেলি দিয়াৰ এটা ডাঙৰ কাৰণ আছিল জলবায়ু পৰিৱৰ্তন। যিবোৰ ঠাইত কৃষকৰ পৰিয়ালসমূহ অসমতাপূৰ্ণভাৱে দৰিদ্ৰ আৰু দুৰ্বল, সেইবোৰ ঠাইত জলবায়ু পৰিৱৰ্তনৰ বাবে 80% জনসংখ্যা বিপদত পৰিব। WPFৰ তথ্য অনুসৰি 71খন দেশত প্ৰায় 30.9 কোটি লোকে খাদ্য অসুৰক্ষিততাৰ ভয়াৱহ মাত্ৰাৰ সন্মুখীন হৈছে। অনুমান কৰা হৈছে যে 2024 চনত 47খন দেশৰ 3.70 লাখ লোকে জৰুৰীকালীন বা তাতকৈ বেয়া মাত্ৰাত তীব্ৰ খাদ্য অসুৰক্ষিততাত ভুগিব, আৰু সৰ্বাধিক ঋণৰ বোজা থকা 15খন দেশৰ 2.45 লাখ শিশুৱে গুৰুতৰভাৱে পুষ্টিহীনতাত ভুগিব। জলবায়ু পৰিৱৰ্তনে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে। ভাৰতীয় কৃষকৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কম উৎপাদনশীলতা, মানে উৎপাদন কমকৈ হৈ আছে শস্যৰ। বিশ্বৰ বনাঞ্চলৰ এক বৃহৎ অংশ প্ৰতিদিনে ধ্বংস হৈ আছে, মানে প্ৰতি সপ্তাহত লণ্ডনৰ আকাৰৰ সমান বনাঞ্চল কাটি চাফা কৰি গৈ থকা হৈছে। ৰাষ্ট্ৰসংঘৰ মতে আমি প্ৰতি বছৰে বিশ্বজুৰি 1 লাখ বৰ্গ কিলোমিটাৰ প্ৰাকৃতিক অৰণ্য হেৰুৱাওঁ, মানে আমি ধ্বংস কৰোঁ। আপুনি জানেনে, আমি সদায় ব্যৱহাৰ কৰা বস্তুবোৰত যদি পাম অইল ব্যৱহাৰ হয় তেতিয়াহ'লে আমি বনাঞ্চল ধ্বংসত অৰিহণা দি আছোঁ যে, আৰু ওৰাংগুটানক যে হত্যা কৰি আছোঁ। কিয়নো পাম অইল খেতি কৰিবলৈ হাজাৰ হাজাৰ বনাঞ্চল ধ্বংস কৰা হৈছে, যিবোৰ বনাঞ্চলত আগতে ওৰাংগুটানে বসবাস কৰিছিল। আৰু এই ঠাইত যেতিয়া ওৰাংগুটানে খাদ্য বিচাৰি প্ৰৱেশ কৰে তেতিয়া সিহঁতক নিৰ্মমভাৱে হত্যা কৰা হয়। আমি কাৰোবাক মৰমতে কিনি দিয়া চিপছ পেকেটৰ পৰা আৰম্ভ কৰি কেক, চকলেট, বিস্কুট আদি খাদ্য সামগ্ৰীত পাম অইল ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ উপৰিও চাবোন, চেম্পু আৰু চাফাই সামগ্ৰীবোৰত পাম অইল ব্যৱহাৰ হয়। আৰু এই পাম অইল উৎপাদনৰ বাবে এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, ছইল ইৰোজন আৰু জলবায়ু পৰিৱৰ্তন হয়। আজিকালি আমি অনুষ্ঠানবোৰত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লওঁ আৰু বৃক্ষৰোপণ কৰোঁ, কিন্তু কথা হ'ল বৃক্ষৰোপণ কৰাৰ পাছত আমি কিমানজনে গছডাল জীয়াই আছেনে নাই চাব যাওঁ? হয়তো বহুতে নাযাওঁ। হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত
বননীকৰণৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে ৰোপণ কৰা গছবোৰৰ মাত্ৰ 10%হে প্ৰকৃততে জীয়াই থাকে। মানে 10ডাল গছ ৰুলে এডাল গছহে জীয়াই থাকে। গতিকে যাদৱ পায়েঙে কোৱা এই কথাষাৰ আপোনালোকে গছ নাকাটিব, গছ নিজেই হ'ব। কথাষাৰকে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰাটো আমাৰ কাৰণে সহজ হ'ব বুলি ভাবোঁ। বিজ্ঞানে যিদৰে আমাক সমস্যাবোৰ দেখুৱাই দিছে, ঠিক তেনেদৰে পৰিত্ৰাণ পোৱাৰো সমাধান দিছে। জলবায়ু দ্ৰুতগতিত পৰিৱৰ্তন হৈছে কেৱল মানুহৰ কাৰণে, আৰু ইয়াৰ বিৰুদ্ধে কেৱল মানুহেহে যুঁজিব পাৰিব। যদি আমি জীৱাশ্ম ইন্ধনৰ ঠাইত সৌৰ আৰু বতাহেৰে তৈয়াৰী ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ, যিয়ে সেউজগৃহ গেছ নিৰ্গমন নকৰে, তেন্তে আমি হয়তো জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেয়া প্ৰভাৱ ৰোধ কৰিবলৈ সক্ষম হ'ম। আমি সকলোৱে একলগ হৈ কাম কৰিলেহে ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ পৃথিৱীৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰিম। সৰু সৰু পৰিৱৰ্তনে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে সঁচাকৈয়ে উপকৃত হৈছে, সঁচাকৈ যদি ভাল পাইছে, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আৰু যদি কিবা ভুল দেখিছে তেতিয়াও আমাক তথ্য সহকাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।